হ'ব কৈ ভাবাটোৱেই হ'ব। তাকে যাব ললি বধৰ যাম। কিয় নেগালি নহয় গেলি কি হয়? তাকে যাই উল্টা পুল্টা কৰবা দীপালি কক গেলি আমি আহিছো মানুহ আহিছে। তহঁতহে তাকে যাবি বোধহয়। আমি তাকে যাবা ওললো দাদাও যাব লাগিব। মই তাইক কৈছো যা, তাই গেলিয়ে হ'ব। ঠিকে আছে ৰচোন অলপমান ধৈৰ্য ধৰিব লাগিব ন ভাল পাবি ৰ দিম শুনছা ইনকে মূৰা কপালে হাত দি বহি থাকলি কি হ'ব তাকে লাগ নাযা কিয়া যাম যাম। তাকে যাব লাগিব তই তাকে যাম এটা কথা কিন্তু তাকে গেলি যদি অৰুণোদয়ৰ নামটো কাটা যায় মোক দোষ নেদবি কিন্তু দে মই আহো দে। কি করবি ভালকে আনা পলম কৰিব নালাগে। কথাত কি হৈ আছো মানুহবিলাক গৈ থকা দেখিছো ৰ একো বুজি পোৱা নাই। শুন তোৰ যদি কিবা সমস্যা আছে ছাৰক ধুনীয়াকৈ বুজাই দিবি, ছাৰে সকলো সমস্যা সমাধানৰ এটা ৰাস্তা দিব বুজিছা। ত্যাগৰ মোৰ লগত সমস্যা সমাধানৰ ৰাস্তা মই হ'লে একোৱে বুজি নাপালো। শুন তোক মই কি বুলি বুজাম চা, ৰাৱণে সীতাক হৰণ কৰি নিছিল, সেইটো সমস্যা হয় নে নাই? সমস্যাটো যদি সেইটো সমস্যা হয় তেতিয়া সেই সময়ত সীতাক উদ্ধাৰ কৰাৰ কাৰণে হনুমানে কি কৰিছিল? Every great thing has a small beginning. A revolution starts from small ideas. Small ideas spark revolution through compounding. Just like a tiny snowball rolling down a hill, a small, simple change solves one problem, attracts more people, and grows. Once united, ordinary people moves mountains, crosses oceans, and accomplishes unthinkable feats in the bid to change social systems. This is what this short film is all about. কওকচোন। হিমতে ভকতি কৰিব তোমাক হৰি 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 হে মই মোৰ মতি নাজানো তাৰ উপায়। বাৰু আপোনাৰ সমস্যাটো কওকচোন। সমস্যা মোৰ আদি অন্ত নাই। এটা সমস্যা শেষ নহওঁতে আন এটা সমস্যাই মোক দেখা দিয়ে। মানুহৰ সমস্যা আছে কিয়? কিন্তু মোৰ লগত এইবোৰ কিয় ইমান বেছিকৈ হৈছে মই একো বুজি পোৱা নাই। মইতো একো পাপ কৰা নাই। আপুনি কৰে কি? সৰু সুৰা কিবা কৰি চলি আছোঁ ছাৰ, কিন্তু ঈশ্বৰৰ আৰাধনা মই কেতিয়াও অৱহেলা কৰা নাই। ডাক্তৰৰ টাকা নিয়া পিতৰ ব্যৱস্থাটো কি কৰলি? এনেখন বকৰ হাজাৰ ওপৰত আনিছোঁ, বহুত মানুহ ভাল হ'ল দেই। ওই বকৰ হাজাৰ সেই লাপাৰ পাত বান্ধি পিনে আপিটো ভৰিখন খাং বুলি ভাবছা? সেইখন থৈ পেলাই আপিটোক ডাক্তৰৰ তাক নিয়াৰ ব্যৱস্থাটো কৰ, মেডিকেলক নিবা লাগে। আৰু আপিত যদি ভৰি পাছে ময়ো কোনে নেৰো কিন্তু
কৃষ্ণ কেৱল পুঠি খান সেইখন হাতত লচি আৰু কাচি সিহঁতে ঘৰখন পুহি থাকিব তেলে মিয়া বিয়াটা পৰি আছে ভৰিখন ভাই এইগিলাক গুৰুত্ব নাই কেৱল পুঠি খান লতি ঘৰে ঘৰে ঘূৰি ফুৰিছি সিংহে মেজস্তিখান চলাং বুলি হৈ আছে মিয়া বেজানটো কেমানটো নিজৰ বেমাৰে চুৱে হয় ঈশ্বৰৰ নাম লৈয়ে মই সময় কাটাওঁ তথাপিও মোক ঈশ্বৰে চকু মেলি নাচায় আপিতৰ কলৰ পাৰত পৰি ভৰিখন ভাঙিল মিয়াকৰো বেমাৰ কোনোফালে উদ্গতি পোৱা নাই ছাৰ মই কোনোফালে উদ্গতি পোৱা নাই আপুনি ইমান ধাৰ্মিক হোৱা স্বত্বেও আপোনাৰ ফালে ভগৱানে এবাৰ ফিৰিয়েই নাচালে ইয়াৰ মানেনো কি ভগৱান নিশ্চয় কণা হ'ব চাগে দুখীয়া দুখ বুজি নাপায় আৰু নতুবা হয়তো এই পৃথিৱীত ভগৱান বোলা বস্তুটোৱেই নাই হৰি 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 ভগৱান আছে ছাৰ আচলতে এইবোৰ চব অন্ধবিশ্বাস কৰ্মহে ধৰ্ম আমেৰিকা ইউৰোপ ৰাছিয়া চাইনা নিউজিলেণ্ড দক্ষিণ কোৰিয়া আদি উন্নত শিক্ষিত দেশসমূহৰ মানুহবিলাকে সেইটো ধৰ্ম নামানে কৃষ্ণ কৃষ্ণ ভগৱান নামানে তেওঁলোকে বিজ্ঞানহে মানে তেওঁলোকে কৰ্ম চিনি পায় আৰু তেওঁলোকে সেইকাৰণে সদায় আগবাঢ়ি গৈ আছে আমি ইণ্ডিয়া পাকিস্তান বাংলাদেশৰ মানুহবিলাকে ধৰ্ম কৰি আমি দিনে নিশাই ধ্বংসৰ পথলৈ গতি কৰি আছোঁ আমাৰ দেশৰ নেতাবিলাকে সেই ধৰ্ম আৰু ভগৱানৰ নামত অন্ধবিশ্বাসৰ মাজলৈ ঠেলি দি আমাক দুখীয়া কৰি ৰাখিছে শুনক আপুনি অলপ কৰ্মত লাগক ধৰ্মৰ নামত আপুনি যি 2-3 ঘণ্টা খৰচ কৰে সেই সময়খিনি আপুনি কৰ্মত দিয়ক তেতিয়া আপোনাৰ ঘৰখনৰো উন্নতি হ'ব ছাৰে ঠিকেই কৈছে ঠিকেই কৈছে দিয়ক আপোনাকতো চিনি পোৱা নাই আপুনি ক'ৰ পৰা আহিছে আমি বহুত দূৰৰ পৰা আহিছো কিবা সমস্যাত আহিছে নেকি স্যার আমি তো মুসলিম সম্প্রদায়ের মানুষ আছি আগতে আমি 4 গৰাকী পত্নী বিয়া কৰাইছি কিন্তু সরকারের নতুন নিয়ম আইছে মাত্র এক গৰাকীহে বিয়া কৰাব পাৰি এইবিলাক কিবা ইউসিসি না কি আইছে এটা ভালৰ কাৰণে আইছে না কিহৰ কাৰণে আইছে আমাক বুজাই কওক মই আচলতে ছাৰ নহয় ছাৰ ভিতৰতে আছে তথাপি মই যিখিনি বুজি পাইছোঁ মই সেইখিনি আপোনাক কওঁ আচল কথা কি জানে চৰকাৰে হিন্দু মুছলিম কাৰো মংগলৰ কাৰণে কাম নকৰে চৰকাৰে কেৱল আদানী আম্বানীৰ মংগলৰ চিন্তাহে কৰে স্যার আদানি আম্বানিৰ লগত এই ইউসিসিৰ কি কাৰবাৰ আমি বুজি পোৱা নাই সেইটো মাৰ্কেট বয়েঞ্চিৰ কথা ইউচিচিৰ লগত মাৰ্কেটৰ সম্পৰ্ক আছে এজন মুছলিম পুৰুষে 4জনী পত্নী ৰাখিলে পৰিয়াল ডাঙৰ হ'ব কিন্তু যদি এজনী পত্নী ৰাখে তেতিয়া সৰু সৰু 4টি পৰিয়াল হ'ব আৰু সেই 4টা পৰিয়ালকে বিভিন্ন ধৰণৰ বস্তু প্ৰয়োজন হ'ব হয় লাগিব হয় কি লাগিব ঘৰ 4টা লাগিব গাড়ী 4খন লাগিব বেডৰুম 4টা লাগিব লেট্ৰিন 4খন লাগিব আৰু এনেকৈ 4টা পৰিয়াল হ'লে তেতিয়া বস্তুৰ বহুত প্ৰয়োজন হ'ব আৰু তেতিয়া বজাৰত বস্তু বিক্ৰী হ'ব হয় বজাৰত বস্তু বিক্ৰী মানে আদানী আম্বানীৰ লাভ এই চাইনা জাপানৰ লাভ আপোনালোকে কওকচোন চৰকাৰে কাৰ দালালি কৰে সেই আদানী আম্বানীৰ নহয় জানো চাইনা জাপানৰ নহয় জানো এতিয়া বুজি পালানে ইয়াত হিন্দু মুছলিম বুলি কোনো কথা নাই এইবোৰ চব আদানী আম্বানীহঁতৰ চাল বাহিৰত হিন্দু মুছলিম ভিতৰত পুঁজি পুতিৰ গোলামী মুঠতে জাতি মাটি ভেটি বিক্ৰী হ্যাঁ বুজি পালো আৰু এই হিন্দু মুছলিমৰ পলিটিক্সটো ছাৰে মোতকৈ ভালকৈ জানে আপোনালোকে ছাৰক সোধক আপোনাৰ গোটেই সমস্যাটো এই ছোৱালীৰ পৰা কেন্দ্ৰ কৰি হৈছে নহয় জানো হয় মই আপোনাক খোলা খুলিকে ক'ম আমি আছোঁ সাধাৰণ খেতিয়ক খাটি খোৱা মানুহ এতিয়া মোৰ আপিতৰ বিয়া পাতিছি
মিয়াক জীয়েকৰ কথা মতে এই মোৰ যি 2 বিঘা মাটি আছে সেই 2 বিঘা মাটি বিকি তাইৰ বিয়া এখন ভালকে পাতব লাগে ছাৰ এতিয়া মই কৰোঁ কি বুজি পালোঁ এইটোতো ঘৰে ঘৰে থকা সমস্যা আমি আপোনাৰ সৰু মানুহ সৰুকে কিবা এটা কৰিব খোজো কিন্তু মাক জীয়েকে নামানে আপোনালোকৰ মাটিটো ক'ত গাঁৱৰ মূৰৰ বিকাৰটো খাটাং হৈছেনে গিলচিবই লাগিব বিয়া কেনেকৈ পাতিম আপুনি এটা কাম কৰিব মোক ডাক নম্বৰ আৰু পাতা নম্বৰটো দি দিব মামাই মাটিটো চাই ল'ম আৰু আপুনি দাদাৰ কথাটো কৈছে নে নাই কৈছোঁ কিন্তু বাপেকৰ মাটিখিনি বেচাৰ মন নাই বিয়া বুলিলে আজিকালি বহুত খৰচ আপোনালোকৰ নিচিনা ফেমিলিৰে আমাৰ গাঁৱতে এখন বিয়া হৈছে যি বিয়া যি পেণ্ডেল যি ফাৰ্নিচাৰ যি সোণা মোৰ মোবাইলত আছে আপোনালোকে চালে মই দেখুৱাব পাৰোঁ ৰ'বকচোন মই ছোৱালীজনীকো মাতোঁ এ মাজনী অঁ মা গৈছোঁ চাওচোন কিবা দেখুৱাব মোকো এই ডিজাইনৰে ফাৰ্নিচাৰ লাগিব সেইবিলাকত কিন্তু খৰচ আছে পইচা লাগিব এটাই ছোৱালী খৰচ কৰিম দিয়ক বৰ ধুনীয়া পেণ্ডেল যাওক দাদাক মাতক নহ'লে দাদা কাপোৰৰো কিবা নতুন ডিজাইন ওলাইছে নেকি অঁ মই দেখুৱাই দিম আছে নতুন নতুন কাপোৰ বহিৰলি দেখোন মানুহজনৰ লগত কথা পাত কি কথা পাতব লাগে কি কথা মানে মাটিখিনি বিক্ৰী কৰাৰ কথা তেখেতে এজন গ্ৰাহক ওলাইছে মই মাটি বিক্ৰী কৰি বিয়া নাপাতো তেনেহ'লে বিয়াৰ খৰচ ক'ত পাব মই যেনেকে পাৰো তেনেকে বিয়া পাতিম মোৰ বৰ্তমান আপাতকো কৈছো সিও যি পাৰে অলপ সহায় কৰিব মোৰো অলপ আছে নহয় চবখিনি লগ লাগি কিবা এটা কৰি বিয়াখন পাতিম সমাজে বেয়া নাপায় নহয় তেতিয়াহ'লে মই বিয়াই নহওঁ এতিয়া কি কৰোঁ আপুনি কওকচোন ন বিয়া মানেনো কি বিয়া হ'ল নাৰী পুৰুষৰ মিলন এই বিবাহৰ মাজেদি সমাজত মানুহৰ জীৱন জীৱিকা চলি থাকে সেইবাবে বিবাহ মানে আনন্দ উৎসৱ কিন্তু বৰ্তমান এই সমাজখন ধনী আৰু দুখীয়া এই দুটা শ্ৰেণীত স্পষ্টভাৱে সম্পূৰ্ণ বিভক্ত হৈ গ'ল বৰ্তমান দুখীয়াৰ ওপৰত ধনীৰ শোষণ অত্যাচাৰ চলি আছে বিবাহ উৎসৱ দুখীয়াৰ বাবে এতিয়া আনন্দ উৎসৱ নহয় বৰং শোষণ অত্যাচাৰৰ সেই উৎসৱ সঁচা কথা বিয়া পতাটো এতিয়া এটা ডাঙৰ কথা হৈছে বিয়াৰ নামত গৃহস্থৰ কঁকাল ভাঙি যায় নিশ্চয় ভাবিব কাৰণ বিবাহৰ নামত এতিয়া এখন নতুন বেপাৰহে চলিছে বেপাৰ বেপাৰ বিবাহ হ'ল আমাৰ সমাজত চলি থকা এক ভয়ংকৰ অৰ্থনীতি বহিৰ্ভূত শোষণ বুজিছা এই দুখীয়া মানুহবোৰক বিয়া বাৰুৰ নামতে এই জমিদাৰ পুঁজিপতিহঁতে সম্পত্তিবোৰ কাঢ়ি লয় দুখীয়া মানুহবোৰক ঋণৰ বজাত বন্দী কৰি এই মৃত্যুৰ মুখলৈ পঠিয়াই দিয়ে একদম সঁচা কথা ছাৰ আপুনি ঠিক কথাই কৈছে মোৰ আপীৰ বিয়াৰ কথা শুনি মোৰ মাটিখিনিৰ কাৰণে দালালে মানুহ পঠাই দিছে মুঠৰ ওপৰত মাটিখিনি সিহঁতক লাগে যিমান টকা লাগে মোক দিব আপুনি যে দুখীয়া মানুহ তাৰ সুবিধাটো ল'ব বিচাৰিছে নিশ্চয় সেইবোৰ মানুহৰ স্বাৰ্থ নহ'লে এখোজো আগ নবাঢ়ে সেয়ে আমি ধনী নীতি নিয়ম মানি বিয়া পাতিব নালাগিব দুখীয়া মানুহখিনি একগোট হৈ নতুন নিয়ম চালু কৰিব লাগিব বিয়াৰ নামত যাতে এক পইচাও খৰচ নহয় তাৰ বাবে নতুন নিয়ম বান্ধি দিব লাগিব ছাৰ তেনেকুৱা হ'বনে কিয় নহ'ব কিয় নহ'ব এই ছোৱালীজনীলৈ চাওক তাই কোনো ধৰণৰ এক পইচা খৰচ নকৰাকৈ বিয়া হৈছে আজি মই ইয়ালৈ অহাৰ কথা কওঁতে তাই মোৰ লগত গুচি আহিছে কিমান ফ্ৰী তাই ঠিকেই তাৰ বাবে লাগিব এক সামাজিক চেতনা এক সামাজিক আন্দোলন গাঁৱে গাঁৱে সংগঠন গঢ়ি তুলিব লাগিব আৰু সেই সংগঠনে নিৰ্দেশ দিব বিয়া কেনেকৈ পাতিব লাগে বিয়াৰ ক্ষেত্ৰত এই ধনিক শ্ৰেণীৰ যিবিলাক নীতি নিয়ম সেই সকলো নীতি নিয়ম আমি ওফৰাই দিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ দেশৰ যুৱ সমাজ আগুৱাই আহিব লাগিব নিশ্চয় সেইকাৰণে ভূপেন হাজৰিকাই গাইছিল
কি গাইছিল? অগ্নিযুগৰ ফিৰিঙতি মই। অগ্নিযুগৰ ফিৰিঙতি মই নতুন সংগৰিম, নতুন সংগৰিম, নতুন সংগৰিম। আমি ভাবোঁ আমাৰ সমস্যা ভাঙি চাওকচোন ধনী মানুহৰ সমস্যা। চহৰৰ ভদ্ৰলোক বোধ হয় তাই মাৰি আহিছে। আপোনালোকে কি আলোচনা কৰিছে? মই কি ধনী মানুহ? হা, মই কি ধনী মানুহ? আপোনাক দেখিলে ধনী যেনেই লাগে। মই ধনী মানুহ। মোৰ চাকৰি আছে, বিল্ডিং আছে, মোৰ গাড়ী আছে। মই ধনী মানুহ, মই বিৰাট ডাঙৰ ধনী মানুহ। ঐ বাবা, গাড়ীত তেল নাই। যিদিনাই ক'ৰবাত প্ৰগ্ৰেম কৰিম সিদিনাই গাড়ীত তেল নাই। গাড়ীত তেল ভৰাব যদি গাড়ী গিয়া কিনা ধনী মানুহ চা গাড়ীত তেল নাচবে। মই ধনী মানুহ, মই বৰ ডাঙৰ মানুহ। তাই ভদ্ৰলোক, এইবোৰ চব মিছা কথা বুজিছে, চব ইলুজন। এই টাইডালৰ কি কাম বুজিছে? কি কাম এইডালৰ? এইডাল এনেই পিন্ধি আছো, নামৰ আগত ডিগ্ৰী এটাও লগাই লৈছো। পিছে এইবোৰৰ কোনো কাম নাই, এইবোৰ বজাৰত বিক্ৰী হয়। ক'তটো পিন্ধি আছো বাবে আপোনালোকে ভাবিছে মই ধনী মানুহ, কিন্তু ক'তটো খুলি দিলে ময়ো আপোনালোকৰ দৰে একেই ফফলা। খুলিম নেকি ক'তটো? উই আৰ ব্ৰকেন, টোটেলি ব্ৰকেন, হোল চিষ্টেম ইজ ব্ৰকেন। আমাৰ চাৰিওফালে আজি অন্ধকাৰ বুজিছে, চাৰিওফালে অন্ধকাৰ। ময়ো এখেতৰ ওচৰলৈ এটা পোহৰ বিচাৰি আহিছো, এটা নতুন ৰাস্তা বিচাৰি আহিছো, এটা নতুন জীৱনৰ মোকো এটা সন্ধান লাগে। দামী দামী কাপোৰ পিন্ধি আমি ভুল ৰাস্তাইদি গৈ আছো। উই মাষ্ট চেঞ্জ আৱাৰ লাইফ। এই কদৰ্যময় পৃথিৱীখনে আমাৰ জীৱনৰ সমস্ত সুখ শান্তি কাঢ়ি নিছে। সমাজখন আমি সলনি কৰিব লাগিব। মই যিমান দূৰ পাৰোঁ চিৰিয়াছলি কামটোত লাগি আছোঁ, আৰু মই যিটো ফৰ্মত কাম কৰি আছোঁ এইটো এটা সাধাৰণ ফৰ্ম। সাধাৰণ মানুহবিলাকে যাতে চেতনা পায়, এনেবোৰ কাম কৰাৰ বাবে বহুত হাই কোৱালিটিৰ ফৰ্ম আছে। ৰেভলিউচনৰ ইতিহাস পঢ়িলে মানুহে সকলোবোৰ কথা গম পাই যায়। আমাৰ এই কামটোৰ পৰা যদি সাধাৰণ মানুহে এজনে জীয়াই থকাৰ সাহস পায়, সেইটো বৰ ডাঙৰ কথা। ধান নিদিওঁ ঋণো নলওঁ, সুদ নিদিওঁ আৰু ধান নিদিওঁ ঋণো নলওঁ, সুদ নিদিওঁ আৰু মনটো মোৰ বৰ ভাল লাগছি, বহুত সাহস পাইছো মই। ঐ, তোৰো যদি কিবা শুদ্ধ লগা আছে একবাৰ যাই আহ, বৰ ভাল কিন্তু কৈ দিছো। আৰু শুন, বহুতো যে ঘাম সৰালো, তেজু বুকুৰ বহু দিলো, কাশীখনত থান দিলো, সাহস পৰি कॉकरोच जनता पार्टी अब देश में छाइए, आम आदमी की आवाज अब बाहर आइए। नमस्कार करता हूं उन सभी कॉकरोचेस भाइयों को जो इंसान होके भी कॉकरोच बने हैं। तो जान लो हमारी पावर। देश में जितनी गंदगी फैलाएंगे उतनी तरक्की करेंगे। इंसान बदलेंगे मगर हम न सुधरेंगे। স্যার, আমি জেনজিৰ পৰা আহিছোঁ। আমাৰ দলটোৰ নাম হ'ল ককৰোচ জনতা পাৰ্টি। আমি ভাৰতৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন বিচাৰিছোঁ ছাৰ। আমাৰ পলিটিকেল চিষ্টেমটো গেলি গৈছে, চাৰিওফালে কেৱল দুৰ্নীতি, অন্যায়। আমি এই চিষ্টেমটোৰ ঠাইত এটা নতুন চিষ্টেম বনাব খুজিছোঁ ছাৰ, য'ত সকলো মানুহৰে সমান অধিকাৰ থাকিব। ৰুল অফ ল সকলোৱে মানি চলিব, সেয়ে আপোনাৰ পৰা পৰামৰ্শ বিচাৰিছোঁ। হয় ছাৰ, আমি আপোনাৰ পৰা পৰামৰ্শ বিচাৰিছোঁ। তোমালোকে মোৰ পৰামৰ্শ বিচাৰি অহাৰ বাবে মই তোমালোকৰ প্ৰতি ধন্যবাদ জনাইছোঁ। তোমালোকৰ এই জেন জি আন্দোলনৰ প্ৰতি মোৰ পূৰ্ণ সমৰ্থন আছে। গোটেই দেশতে এই জেন জি আন্দোলন বিয়পাই দিয়ে, কিন্তু মনত ৰাখিবা, ছিষ্টেম এটা সলনি কৰাটো ইমান সহজ কথা নহয়। তাৰ বাবে লাগিব উপযুক্ত প্লেন, প্ৰগ্ৰেম আৰু পলিচি।
আজিৰ দিনত ধৰ্মীয় আদৰ্শ বা পুঁজিবাদী আদৰ্শলৈ সমাজ পৰিৱৰ্তন কৰিব নোৱাৰি। এটা নতুন ছিষ্টেম আনিবলৈ হ'লে আমাক প্ৰয়োজন হ'ব চাইণ্টিফিক আইডিঅলজি অৰ্থাৎ বৈজ্ঞানিক চিন্তাধাৰা। হয় ছাৰ, এতিয়া লিডাৰৰ পৰা অহা নিৰ্দেশলৈ আমি বাট চাব লাগিব। ইতিমধ্যে আমাৰ পাৰ্টিয়ে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে ছাৰ। প্ৰতিবাদ নকৰিলে, আমাৰ ছিষ্টেম চেঞ্জ নকৰিলে আমাৰ যুৱ প্ৰজন্ম শেষ হৈ যাব ছাৰ। প্ৰতিবাদ কৰিলে ছিষ্টেম চেঞ্জ নহয়, ছিষ্টেম চেঞ্জ কৰিবলৈ হ'লে আমি বিপ্লৱ কৰিব লাগিব। ৰাছিয়াত যেনেকৈ লেনিনৰ বলছেভিক দলে গোটেই ছিষ্টেমটো চেঞ্জ কৰিছিল বিপ্লৱৰ যোগেদি, চাইনাত মাওছেতুংৰ সেই কমিউনিষ্ট পাৰ্টিয়ে বিপ্লৱৰ যোগেদি গোটেই সমাজখন পৰিৱৰ্তন কৰিছিল, ঠিক তেনেকৈ আমিও বিপ্লৱৰ যোগেদি গোটেই ছিষ্টেমটো চেঞ্জ কৰিব লাগিব আৰু তেতিয়াহে আমাৰ সেই শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিব। আপুনি ঠিকে কৈছে ছাৰ। প্ৰয়োজনত আমিও বিপ্লৱ কৰিবলৈ সাজু। আমি ইতিহাসৰ পৰা শিক্ষা ল'ব লাগিব। অকল জেনজিয়ে ছিষ্টেম চেঞ্জ কৰিব নোৱাৰে। দেশৰ কৃষক, শ্ৰমিক, ছাত্ৰ ছাত্ৰী, নাৰী, পুৰুষ সকলো মধ্যবিত্ত আমি এক হ'ব লাগিব। ব্ৰিটিছে বনোৱা ভাৰতৰ সংবিধানখন হাতত ল'লেই নহ'ব, আমি নিজেই সংবিধান লিখিব লাগিব। গান্ধীৰ ফটোখন লৈ আমি বিপ্লৱ কৰিব নোৱাৰোঁ, আমি ল'ব লাগিব সেই লাচিত বৰফুকনৰ হেণ্ডাও। তেতিয়াহে আমি এই পুঁজিপতি দালালহঁতক ইয়াৰ পৰা খেদিব পাৰিম। EVM মেচিনেৰে সমাজটো পৰিৱৰ্তন কৰিব নোৱাৰি, নহয়নে ছাৰ? একজেক্টলি। আমাৰ দেশতো এটা বিপ্লৱৰ বৰ প্ৰয়োজন হৈছে আৰু তোমালোকে সেই বিপ্লৱৰ অগ্ৰদূত হোৱা। মনটো মনত ৰাখিবা, শ্ৰমিক কৃষক একগোট হ'লেহে আমাৰ শক্তি বাঢ়িব। আমি ঐক্যবদ্ধ শক্তিৰে সেই দালাল শ্ৰেণীটোৰ পৰা ক্ষমতা জোৰপূৰ্বক কাঢ়ি ল'ব লাগিব। এই ক্ষেত্ৰত আমি চীন বিপ্লৱৰ মডেলটো ল'ব লাগিব। কিন্তু মনত ৰাখিবা, ভোটৰ পথ গোলামীৰ পথ, বিপ্লৱৰ পথ হে মুক্তিৰ পথ। জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ আমি বিপ্লৱ কৰিব লাগিব আৰু তেতিয়া সকলোৱে একগোট হৈ সমস্বৰে যাব লাগিব। কৰিব লাগিব কিষাণ, সাজু হ নৱজোৱান।